শৰাইঘাট দলঙৰ যাতায়াত স্থবিৰ হৈ পৰিল আৰু নিমামা অৱস্থা পুৰণি শৰাইঘাট দলং। প্ৰায় ৭৪ বছৰ অতিক্ৰম কৰিলে পুৰণি শৰাইঘাট দলঙে। 1962 চনতে নিৰ্মিত এই দলংখনে উত্তৰ পূব ভাৰতৰ যাতায়াতৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে আৰু শেহতীয়াকৈ এই দলংখন অতি দুৰ্বল হৈ পৰিছিল আৰু বিভিন্ন সময়ত ৰেল বিভাগে এই দলংখন মেৰামতি কৰিছিল আৰু বৰ্তমান দীঘলীয়া সময় ২ মাহৰ সময়লৈ এই দলংখন মেৰামতিৰ বাবে ৰেল বিভাগে আগবাঢ়িছে আৰু আজি পুৱাই যাতায়াত এই দলঙেৰে বন্ধ কৰি নতুন শৰাইঘাটেৰে যাতায়াত ব্যৱস্থা কৰি দলংখন নিৰ্মাণৰ বাবে আগবাঢ়িছে আৰু এনেধৰণে কৰ্মচাৰীসকল আহি পাইছে। আহি তেওঁলোকে কাম ইতিমধ্যে আৰম্ভ কৰিছে। মই দেখুৱাইছোঁ এয়া পুৰণি শৰাইঘাট দলং, যিখন দলঙৰ বয়স হৈছে ৭৪ বছৰ আৰু ৭৪ বছৰে এই দলংখনে ৰাষ্ট্ৰৰ সেৱা কৰি আহিছিল আৰু এতিয়া যিহেতু দুৰ্বল হৈছে গতিকে মেৰামতি কৰিব আৰু ৰেল বিভাগৰ কৰ্মচাৰীসকলে কামত লাগি পৰিছে। পোনে পোনে দেখুৱাইছোঁ এয়া পুৰণি শৰাইঘাট দলঙৰ দৃশ্য। দাদা, কাম চলিছে নেকি বাৰু পুৰণি শৰাইঘাট দলং? বৰ্তমান মানে এৰেঞ্জমেণ্টটো যোগাৰ ৰেডি হৈছে। কাম হয়তো 10-11 বাজিৰ পৰা মানে চালু হ'ব। কিমান দিনৰ বাবে? এইটো 2 মাহৰ কাৰণে লোৱা হৈছে। কোনবিলাক বস্তু বেয়া হৈছে? বিশেষকৈ মানে আপোনাৰ এই যে জইনটো আছে, এক্সপানশ্যন জইন বুলি কয়, এই জইনটো আপোনাৰ মানে ফাকটো বেছি হৈছে, যিটোৰ ফলত আমি এই প্লেট বহাব লগা হৈছে। এই বস্তুটো আমি এতিয়া ভাঙিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।